ৰঙালী বিহু ওলমি জনালোঁ। যদিও বহুত টান 20-30 বছৰ একেলগে থকা, কিন্তু মই ভাবোঁ এইটো আমাৰ পিঠিত এতিয়া এটা আমাৰ দায়িত্ব, এইটো আমাৰ ডিউটি, আমাৰ দায়িত্ব। জুবিনে ভাল পোৱা কামখিনি আমি আগবঢ়াই নিবই লাগিব। আমি যদি মিউজিকেলি পাৰিছোঁ, যিখিনি আমি মিউজিকেলি পাৰিম আমি কৰিম, আমাৰ লেজিস্লেচাৰ কৰিব, চিনেমাৰ মানুহখনে জুবিনে ভাল পোৱা চিনেমাখিনি আগবাঢ়ি নিব, প্ৰকৃতি ভাল পোৱাখিনি প্ৰকৃতি আগবাঢ়ি নিব, জন্তু জানোৱাৰ হিউমেনিটি। আমাৰ ডিউটি এতিয়াহে আৰম্ভ হ'ব। আমি এতিয়াহে ষ্টাৰ্ট কৰিম। জুবিনে ভাল পোৱা কামখিনি আমি কিমান আগবঢ়াই নিব পাৰিম, সেইটো একচুৱেলি আমাৰ চবৰে পিঠিত এটা বোজা। আৰু সেইটো কৰিলে মই কওঁ, আৰু এটা কথা কওঁ, মই দেখিছোঁ জুবিনে অসমৰ কাৰণে জীৱনত কিমান চেক্ৰিফাইচ কৰিলে, আৰু সেইখন অসমক এৰি জুবিন গাৰ্গ কেতিয়াও নাযায়, কেতিয়াও নাযায়। আমাৰ লগত থাকিব, সদায় থাকিব। আৰু আজিও বহি ইয়াত চাই আছে, আজি এই লতাশিলত চাই আছে, গোটেই অসমত গৈ চাই আছে। আৰু মই আজি আৰু মোৰ চবতকে আজি ভাল লগা, কিয় ভাল লাগিছে, আগতে আমি যেতিয়া এনেকৈ সদায় প্ৰগ্ৰেম কৰোঁ, সদায় আমাৰ মাজত গৰিমা সদায় আমাৰ লগত থাকে প্ৰত্যেকখন ষ্টেজত। আৰু আজি মই বহুত জোৰ কৰিছোঁ, বহুত জোৰ কৰি মই ইয়ালৈ আজি ৰিকুৱেষ্ট কৰি আনিছোঁ। আৰু গৰিমাৰ মামন আমাৰ মাজত আজি আহিব লাগিছে। মই এবাৰ গৰিমাক মাতিছোঁ, গৰিমা মামন প্লিজ এবাৰ আহা, মামন প্লিজ একেবাৰে আহিব খোজা নাছিল। আজি মই জনগোষ্ঠী মই কৈছোঁ আহিব লাগিব, জুবিনৰ কাৰণে আহিব লাগিব, আমাৰ অসমৰ কাৰণে আহিব লাগিব, আমাৰ কাৰণে আহিব লাগিব। এয়া মামন, থেংক ইউ মামন ফৰ কামিং, থেংক ইউ ছ' মাছ। আজি এই মৰম, এই অসমীয়া মৰম, আৰু এইখন চোতা লতাশিল মোৰ কাৰণে একদম মই জন্মৰ পৰা পোৱা জেগা। চ' মই কৈছোঁ আজি গৰিমা আহিবই লাগিব। তুমি যিটো বস্তু সদায় আমি আছিলোঁ, আমি সেইটো সদায় জীয়াই ৰাখিম। আৰু এনেকৈ থেংক ইউ গৰিমা, থেংক ইউ ছ' মাছ। আই এম ভেৰি প্ৰাউড টুডে, আই এম ছ' থেংক ইউ, ছ' হেপী। মই আজি বহুত মই ধন্যবাদ, থেংক ইউ। আমাৰ মাজত গৰিমা বাইদেউ আছে, আৰু তেখেতক এটি জাপিৰে আমি সন্মান জনাবলৈ আমাৰ সভাপতি অসুবিধা সন্মান জনালোঁ। আৰু লগতে সাধাৰণ সম্পাদক নিৰ্মল দাসৰ ওপৰত আহিবলৈ আমন্ত্ৰণ কৰিলোঁ। আৰু তেখেতক গামোচাখন জাপি গামোচাটো আগবঢ়াইছে সভাপতি অশোক কুমাৰ বিষয়া। এটি জাতিৰে মৰম যাচিব বিচাৰিছোঁ গুৱাহাটী বিহুৰ নিৰূপণ দাস। আৰু অধ্যক্ষ কৈলাশ কুমাৰ গাঁৱলৈ আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে কোষাধ্যক্ষ কিন্তু দাস মঞ্চত আহিব লাগে। মঞ্চলৈ আমাৰ ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ উদযাপন সমিতিৰ অধ্যক্ষ কৈলাশ কুমাৰ কৰ্মীক নিমন্ত্ৰণ জনাইছোঁ। আমি আজি আমাৰ মাজত আমাৰ অতি মৰমৰ গৰিমা আছে, মোহন আছে। আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ ৭৫তম এই মহাৰজত জয়ন্তীৰ যিখনি বিহু তলী, এয়া জয়প্ৰকাশ দাসে এটি নাহৰ পিনে আমাৰ মৰমৰ গৰিমাক প্ৰদান কৰিছে। আৰু এতিয়া আমি আজি গৰিমাক আমাৰ মাজত পাই ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ মুখপত্ৰখন
তেওঁৰ হাতেৰে উন্মোচন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু মঞ্চলৈ আগবাঢ়ি আহক আমাৰ অতি মৰমৰ পামী বৰঠাকুৰ, আমাৰ মৌমন ডক্টৰ পামী বৰঠাকুৰ। মৌমন পামী বৰঠাকুৰক এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়া। এখনি ফুলাম গামোচাৰে পামী বৰঠাকুৰক সম্বৰ্ধনা যাচিব। আমাৰ কোষাধ্যক্ষ ভিৰ আছে। আৰু এটি নাহৰ পুলিও আমি পামী বৰঠাকুৰক প্ৰদান কৰিবলৈ ওলাইছোঁ। এই নাহৰ পুলিটো প্ৰদান কৰিবলৈ মই আমাৰ অধ্যক্ষ বাপন বৰ্মনক ডাঙৰীয়া আহিব। মঞ্চত আমি আমাৰ কৈলাশ শৰ্মা দাদাকো বিচাৰিছোঁ। কৈলাশ দা আপুনি যদি আছে মঞ্চলৈ আহিলে আমাৰ ভাল লাগিব। তেনেহ'লে আমি এতিয়া আগবাঢ়োঁ ৭৫তম গুৱাহাটী বিহু সন্মিলনী মহাৰাজক জয়ন্তীৰ যি মুখপত্ৰ বিহু তুমি, সেইখনি আমি আমাৰ গৰিমা শইকীয়া গায়ক আৰু পামী বৰঠাকুৰৰ দ্বাৰা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ বাবে আমি কোষাধ্যক্ষ আমাৰ অনুৰোধ জনাইছোঁ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক, ইয়াৰ বিনু দাস, জুবিনৰ এটি মৰমৰ চিন্তু, আমাৰ চিন্তু এখন, ইয়াৰ জয়প্ৰকাশ দাস,